বদৰুদ্দিন আজমল সাহাবক কোনে গাদ্দাৰ কৈছে, কোনজন লিডাৰে তেওঁ গাদ্দাৰ ক'বলৈ সাহস পালে, আৰু সেই গাদ্দাৰ কোৱা কথাখিনি কোনে ছাপোৰ্ট কৰিলে, আৰু সেই মানুহখিনি কোন ধৰ্মৰ মানুহ আছিল, কোন জাতিৰ মানুহ আছিল, কোন কমিউনিটিৰ মানুহ আছিল, সেই গোটেই কথাখিনি মই আপোনালোকৰ আগত লৈ আহিছোঁ। বন্ধুসকল, ভিডিঅ'টো বেছি পৰিমাণে শ্বেয়াৰ কৰিব আৰু সম্পূৰ্ণৰূপে ভিডিঅ'টো চাব, যাতে এনেকুৱা চৰিত্ৰৰ নেতাবিলাক সম্পৰ্কে মানুহ অলপ হ'লেও জ্ঞাত হয়। আজি যিজন নেতাই মঞ্চত চিঞৰি কৈছে বদৰুদ্দিন আজমল সংখ্যালঘুসকলৰ গাদ্দাৰ, বদৰুদ্দিন আজমল মুছলমানসকলৰ গাদ্দাৰ, সেই ব্যক্তিজনৰ চৰিত্ৰ সম্পৰ্কে আমি জনাৰ প্ৰয়োজন আছে। আজি মই এনেকুৱা এজন ব্যক্তিৰ বিষয়ে ক'ম, যিজন ব্যক্তি নিজৰ সমষ্টিৰ কথা চিন্তা কৰিব নোৱাৰে, নিজৰ সমষ্টিৰ মানুহখিনিক সান্তনা দিব নোৱাৰে, আৰু সেই ব্যক্তিজন আজি মাইনৰিটি এলেকাত আহি এনেকুৱা ধমমালিমূলক কথাবিলাক কৈছে, যিবিলাক কথাই বহুতো মানুহৰ অন্তৰত বেয়াকৈ দুখ দিছে। আজি বদৰুদ্দিন আজমল গাদ্দাৰ বুলি তেখেতে যি মন্তব্য কৰিছে, আৰু আমাৰ এই সাধাৰণ মানুহখিনিৰ মাইণ্ডটো তেওঁলোকে কেপচাৰ কৰি যি জয়ধ্বনি তাতে প্ৰকাশ কৰাইছে, সেইটো অতি লজ্জাজনক কথা, অতি দুখজনক কথা। আমি আহক বন্ধুসকল, এই ব্যক্তিজনে কেনেকৈ আজমল চাহাবক সকলোৰে আগত অপমানিত কৰিছে। সি যদি প্ৰকৃত লিডাৰ হ'লেহেঁতেন কেতিয়াও তেনেকুৱা ভাষাবোৰ জনসাধাৰণৰ আগত প্ৰয়োগ কৰিব নোৱাৰিলেহেঁতেন। এইদৰে আজি অখিলক সাধাৰণ মানুহখিনিক বিপথে পৰিচালিত কৰা দেখা গৈছে, আৰু সাধাৰণ মানুহখিনিও নুবুজাকৈ অখিলৰ কথাত জয়ধ্বনি দিছে। আৰু সেই মানুহখিনি কোন? সেই মানুহখিনি সংখ্যালঘু মুছলমান মানুহ। আজি কিয় অখিলে আপাৰ অসমত তেনেকুৱা জয়ধ্বনি দিব নোৱাৰিলে? আজি কিয় অখিলে বেলেগ লোকসভা সমষ্টিত তেনেকুৱা জয়ধ্বনি দিয়াব নোৱাৰিলে? আমাৰ মুছলমান মানুহখিনি সহজ সৰল পাই এনেকুৱা সুবিধা লোৱাটো কিমান দূৰ সমীচীন হৈছে? আজি কেতিয়াবা দেখা যায় যে ছ'চিয়েল মিডিয়াত এনেকুৱা কিছুমান হিন্দু মানুহ বা বেলেগ কাষ্টৰ মানুহ বেমাৰত টকবগাই আছে, বিভিন্ন ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতো তাতে কিন্তু কোনো মন্ত্ৰী MLA যাই উপস্থিত নহয়, আৰু তাতে যাই উপস্থিত হয় আজমলৰ নিচিনা দাড়ি থকা টুপি পাঞ্জাবী পিন্ধা মানুহখিনি, আৰু তেখেতে সেই দুৰ্বল দুখীয়া মানুহখিনিক বিভিন্ন দিশৰ পৰা সহায় সহযোগ আগবঢ়াই চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সহানুভূতি দেখুৱাই মানুহখিনিক সহায়ৰ হাত আগবঢ়ায়, আৰু তেনে এজন ব্যক্তিক আজি গাদ্দাৰ বুলি কৈ যি সমালোচনা কৰিছে, সেয়া নিশ্চয় আমাৰ জাতিৰ কাৰণে এটা খুব দুখজনক কথা। আৰু অসমীয়া জাতি বুলি কোৱাৰ লগে লগে আমি গৰ্বিত হওঁ, কিন্তু দেখা যায় যে আজি অখিলে বিধানসভাত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ভাষণ ৰাখে যদিও এই সংখ্যালঘু মিয়া মুছলমানসকলৰ কাৰণে কিমান দিন কিমানটা শব্দ তেখেতে প্ৰয়োগ কৰিছে, সেই কথাখিনি যদি আজি চিন্তা চৰ্চা কৰিলেহেঁতেন, যদি সেই মানুহখিনি শিক্ষিত হ'লহেঁতেন, যদি সেই মানুহখিনি অলপ বুজিব পৰা হ'লহেঁতেন, তেতিয়াহ'লে অখিলে কেতিয়াও তেনেকৈ সেই মানুহখিনিক বিপথে পৰিচালিত কৰিব নোৱাৰিলেহেঁতেন। আজি অখিলে নামনি অসমৰ মাইনৰিটি এলেকাত আহি যি ধৰণৰ তুচ্ছ তাচ্ছিল্যমূলক ভাষা প্ৰয়োগ কৰি আজমল চাহাবক সমালোচনা কৰিছে, সেয়া অতি লজ্জাজনক আৰু দুখজনক বুলি বিভিন্ন মহলে দাবী জনাইছে।